কি হিন্দু কি মুছলমান সকলো একে আল্লাহৰ ফৰমান হিন্দু মুছলিমৰ ভেদভাৱ এৰি একতাৰ দোলেৰে বান্ধ খাইছে হিন্দু মুছলিম আজি পুনৰ এবাৰ সকলো ধৰ্মাৱলম্বী লোক সমান বুলি প্ৰমাণিত কৰিলে ইছলাম ধৰ্মৰ লোকে মোৰ মনত ভেদভাৱ নাই অ আল্লাহ এই সম্প্ৰীতিৰ গীতেৰে আজি উৎফুল্লিত হৈ পৰিল যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰ সঁচাকৈয়ে একতাৰ দোলক যেন আজি প্ৰমাণিত কৰি তুলিলে এই গীতটিয়ে ভাতৃত্বৰ নিদৰ্শন দাঙি ধৰিলে একাংশ ইছলাম ধৰ্মৰ লোকে যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ লগত সংগতি ৰাখি বিশাল প্ৰস্তুতি চলিছে যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰত য'ত হিন্দু মুছলমানৰ ভেদভাৱ এৰি এই অধিৱেশনথলীত শ্ৰমদান কৰিলে ইছলাম ধৰ্মৰ লোকসকলে এই অধিৱেশনৰ বাবে আজি পুৱাৰ পৰাই এৰালতলি পথাৰত শ্ৰমদান কৰাত ব্যস্ত হৈ পৰিল মহবন্ধাৰ ৫খন গাঁৱৰ জামাতৰ লোক যাৰ বাবে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এই অধিৱেশনথলীত আজি এই শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰকাশ কৰি কয় যে অতীজৰ পৰা হিন্দু মুছলমান সকলো একতাৰ দোলেৰে এখন সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত কাম কৰি আহিছো এইখন শংকৰ আজানৰ দেশ আৰু মহাপুৰুষ দুইজনাৰ আদৰ্শ আগত লৈ আমি আগুৱাই গৈছো অতীজৰ পৰাই আৰু অনাগত দিনতো সেই আদৰ্শ আগত লৈ আগুৱাই যাব লাগিব বুলি প্ৰকাশ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে মই সেই মহান আল্লাহ ভগৱানক মই কৃতজ্ঞ জ্ঞাপন কৰিছোঁ যিজনাই আমাৰ নিচেই চোতালৰ কাষতেই এই মহান ব্যক্তি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি অধিৱেশনখন ইয়াত আমাক পাতিবলৈ আমাক সুবিধা দিলে তেখেতক আমি বহুত কৃপা কৰিছোঁ আমি জানো শংকৰদেৱ জগতগুৰুৱে এই অসমখনক সোণৰ অসমকৈ বনাই গৈছে তেওঁ লগতে শ্ৰীমন্ত মাধৱদেৱ লগতে আজান পীৰ চাহেবে মিলি পেলাই এই অসমখনক এটা সুন্দৰ পৰিৱেশ গঢ়ি থৈ গৈছে আমি সকলোৱে একত্ৰিত হ'ব লাগে সেই সুন্দৰকৈ গঢ়ি যোৱা অসমখনক যাতে আমি কেতিয়াও লেণ্ঠুত হ'ব নিদিওঁ আমি একেলগে জাতি বৰ্ণ নিৰ্বিশেষে একগোট হৈ মত একগোট বান্ধি পেলাই আমি সকলোৱে এই অধিৱেশন যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ যাতে ইয়াত সকলো অতিথিবৃন্দক আমি শুশ্ৰূষা কৰিব পাৰোঁ যাক যেনেকৈ আমি সহায় কৰিব লাগে আমি সহায় কৰিব পাৰোঁ আমি তেনেকৈ এই অধিৱেশনক আমি যোৰহাট জিলাৰ হৈ আমাৰ সকলোৱে একগোট হৈ তেওঁলোকক আমি শুশ্ৰূষা কৰি যাতে এই অধিৱেশন সফলীকৰণ হয় গোটেই বিশ্বত যাতে গম পোৱা যায় যে এই আমুক জেগাত যোৰহাটত এনেকুৱা অধিৱেশন হৈ গৈছে বৰ সুচাৰুৰূপে হৈ গৈছে সকলো মিলিজুলি কাম কৰি আগবঢ়াই লৈ গৈছে এই মোৰ বক্তব্য থাকিল হয় কি ক'ব হয় আচলতে ঠাণ্ডা আমাৰ অনুভৱেই হোৱা নাই বা এতিয়া অকণমান ৰ'দ আহিছে যদিও আমাৰ ৰ'দ বা ঠাণ্ডা এইবিলাক আমাৰ অনুভৱ হোৱা নাই কাৰণ ইমান ডাঙৰ এটা মহৎ অনুষ্ঠান আমাৰ এই অঞ্চলত হোৱাৰ কাৰণে আমি সৌভাগ্যৱান তো কথা হৈ গ'ল কি আজি আমাৰ অঞ্চলৰে আমাৰ মহবন্ধা অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তাৰে আমাৰ 5টা মছজিদ আছে 5টা মছজিদৰ আমাৰ প্ৰতিনিধি হিচাপে আমাৰ ইয়াত আহি পেলাই এই অধিৱেশনস্থলীত আহি পেলাই আমি কৰ্মদান আজি শ্ৰমদান দিছোঁ তো কথা হ'ল কি আমি আনন্দিত আমি সকলোৱে কথা হৈ গ'ল কি আমাৰ জাতি ধৰ্ম বৰ্ণ এইবিলাক ভেদাভেদ আমাৰ মাজত নাই কথা হৈ গ'ল কি আজি শংকৰদেৱ গুৰুজনাৰ যি নীতি আদৰ্শ এই নীতি আদৰ্শক আমি সৰুগত কৰি তেখেতক আমি কি হিচাপে চলিব লাগে মানৱ সমাজ তো সেই তাৰে এটা মানে আমি বাৰ্তা আমি সমগ্ৰ অসমৰ লগতে
পৃথিৱীৰ বুকুত আমি বাৰ্তাটো পেলাই পঠিয়াব বিচাৰিছোঁ। তো কথা ক'লে ইয়াতে আমাৰ যিসকল লোক আছে জাতি ধৰ্ম বৰ্ণ ইয়াৰ আমাৰ এই অঞ্চলটোত তেনেকুৱা হিচাপতে আছে আৰু অতীজৰ পৰা আছে, ভৱিষ্যতলৈকো থাকিব। আমাৰ উঠি অহা প্ৰজন্মকো আমি তাৰ এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ কোনো জাতিভেদ বুলিবলৈ ইয়াত কথা নাই, হিন্দু মুছলিম বুলি কথা নাই। আমাৰ শান্তি সম্প্ৰীতি ভাতৃত্ববোধ এইবিলাক আমাৰ এনেকুৱা এটা অনুষ্ঠান যে আমাৰ মাজত হৈছে, সেই তাৰ দ্বাৰা এটা আমাৰ বহিঃপ্ৰকাশ ঘটিছে যে ইয়াত এটা ভাতৃত্ববোধটো কেনেকুৱা হয়। আচলতে কি কিছুমানে ক'ব, কিন্তু আমাৰ যিটো ভাতৃত্ববোধৰ যিডাল এনাজৰী, এই এনাজৰীডাল খুব মজবুত হয়। আচলতে মানুহে যিটো কয় যে ইমান মানে দুৰ্বল নহয়, বাহ্যিকভাৱে যিটো কয় হয় কয়, সেইটো কিছুমানে তাতে ৰাজনৈতিক কিছুমান কথা বতৰা কিছুমানে কয়, কিন্তু প্ৰকৃত আপুনি ছবিখন যদি চাবলৈ যায় তেতিয়া এই যিটো সম্প্ৰীতিৰ যিডাল এনাজৰী, এই এনাজৰীডাল খুব কটকটীয়া হৈ আছে এতিয়াও। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।